হেল্ল' বন্ধুসকল, পলিটেকনিকত এডমিশ্যন ল'ব বিচৰা সকলৰ বাবে ভাল খবৰ। আহি গ'ল পলিটেকনিকৰ এণ্ট্ৰেন্স নটিফিকেশ্যন। এয়া হ'ল পলিটেকনিকৰ এণ্ট্ৰেন্স নটিফিকেশ্যন। পলিটেকনিকত এণ্ট্ৰেন্স দিব হ'লে বা এডমিশ্যন ল'ব হ'লে কি কি কোৱালিফিকেশ্যন লাগিব, ইয়াৰ ইলিজিবিলিটি কি আৰু ইয়াৰ কোৰ্ছ ডিউৰেশ্যনটো কিমান, গোটেইখিনি কথা এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাম। তো ফ্ৰেণ্ডছ, ভিডিঅ'টি শেষলৈকে চাই থাকিব। পলিটেকনিকৰ কোৰ্ছ ডিউৰেশ্যনটো হ'ল 3 years। 3 years ডিপ্ল'মা ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি কোৰ্ছ। যদি আপুনি মেট্ৰিক পাছ কৰিছে, মেট্ৰিক পাছ কৰাৰ পিছত পলিটেকনিকত এডমিশ্যন ল'ব বিচাৰি আছে, তো আপুনি ইজিলি পলিটেকনিকত এডমিশ্যন ল'ব পাৰিব। প্ৰথমতে আপুনি এণ্ট্ৰেন্স দিব লাগিব। এণ্ট্ৰেন্স দিয়াৰ পিছত আপুনি শ্বৰ্টলিষ্ট হ'ব। শ্বৰ্টলিষ্ট হোৱাৰ পিছত আপুনি এডমিশ্যন ল'ব পাৰিব। তো ইয়াৰ কোৰ্ছ ইলিজিবিলিটিখিনি আপোনালোকক দেখুৱাম। অৰ্থাৎ অনলাইন ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্টিং হ'ব 19 মে'ৰ পৰা। 19 মে' 2005, অৰ্থাৎ 19 মে'ৰ পৰা ষ্টাৰ্ট হ'ব। আৰু ইয়াৰ অন্তিম তাৰিখ, অনলাইন এপ্লিকেশ্যনৰ অন্তিম তাৰিখটো হ'ল 7 জুন 2025। 19 তাৰিখৰ পৰা অনলাইন ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া ষ্টাৰ্ট হ'ব আৰু 7 জুনলৈকে চলি থাকিব। ইয়াৰ ইলিজিবিলিটি বা এজ ক্ৰাইটেৰিয়াখিনি আপোনালোকে চাই ল'ব। মিনিমাম কোৱালিফিকেশ্যন মেট্ৰিক পাছ হ'ব লাগিব। মেট্ৰিক পাছ হ'লেহে এই পলিটেকনিকত এডমিশ্যন ল'ব পাৰিব। আৰু ছাবজেক্ট মেথামেটিক্স আৰু ছায়েন্স এটা ছাবজেক্ট থাকিব লাগিব, যিটো নেকি মেট্ৰিকত থাকে। তো এইখিনি কোৱালিফিকেশ্যন থাকিব লাগিব। ইয়াৰ পিছত আপুনি পলিটেকনিকৰ কাৰণে ইলিজিবল হ'ব বা অথবা আপুনি এণ্ট্ৰেন্স দিব পাৰিব। তো জেনেৰেল কেটেগৰী হ'লে চাওক, জেনেৰেল কেটেগৰীৰ কাৰণে 40% এভাৰেজ, মিনিমাম এভাৰেজ পাৰ্চেণ্টটো থাকিব লাগিব। আৰু ST বা আদাৰ্ছ কেটেগৰী হ'লে 33-35% একাডেমিক কোৱালিফিকেশ্যন থাকিব লাগিব। আৰু ইয়াৰ এজ লিমিটেড যিটো আছে, এজ লিমিটেড 31/12/2025 ভিতৰত আপোনাৰ মিনিমাম 16 বছৰ হ'ব লাগিব। 16 বছৰ যদি 31/12/2025লৈকে আপোনাৰ বয়স 16 বছৰ হৈছে, আপুনি পলিটেকনিক এণ্ট্ৰেন্সৰ কাৰণে আপুনি ৰেজিষ্ট্ৰেশ্যন বা ফৰ্ম ফিল আপ কৰিব পাৰিব। আৰু ইয়াৰ আপাৰ এজ, ফ্ৰেণ্ডছ, ইয়াৰ কোনো মেক্সিমাম এজ নাই। আপোনাৰ যদি 16 বছৰ হৈছে আৰু আপুনি মেট্ৰিক পাছ কৰিছে, আপোনাৰ যদি মেট্ৰিকত 40% আছে, তো আপুনি পলিটেকনিকৰ কাৰণে ফৰ্ম ফিল আপ অথবা ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। ৰেজিষ্ট্ৰেশ্যনটো কেনেকৈ কৰিব চাওক। ইয়াৰ পলিটেকনিকৰ অফিচিয়েল ৱেবছাইট dtaasam.gov.in www.dtaasam.gov.in এই অফিচিয়েল ৱেবছাইটত গৈ আপুনি নিজে আপোনাৰ মোবাইলৰ জৰিয়তে পলিটেকনিকৰ কাৰণে আপুনি ৰেজিষ্ট্ৰেশ্যন অথবা ফৰ্ম ফিল আপ কৰিব পাৰিব। পলিটেকনিকৰ ফৰ্ম ফিল আপ বা ৰেজিষ্ট্ৰেশ্যন মোবাইলৰ জৰিয়তে বা কম্পিউটাৰৰ জৰিয়তে কেনেকৈ কৰিব পাৰি, মই আপোনালোকক ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাম। তো মোৰ পৰৱৰ্তী ভিডিঅ' আপোনালোকে চাবলৈ নাপাহৰিব। পলিটেকনিক ফৰ্ম ফিল আপ কৰিব হ'লে বা অথবা ৰেজিষ্ট্ৰেশ্যন কৰিব হ'লে আপোনালোকে 300 পে' কৰিব লাগিব। এইটো হ'ল ৰেজিষ্ট্ৰেশ্যন ফিজ। আপোনালোকে অনলাইন এপ্লাই কৰাৰ টাইমত আপোনালোকে 300 rupees পে' কৰিব লাগিব। ফ্ৰেণ্ডছ, ইতিমধ্যে মই আপোনালোকক কৈছোঁ, ইয়াৰ অনলাইন আবেদন প্ৰক্ৰিয়া ষ্টাৰ্ট হ'ব 19 মে', অৰ্থাৎ অহা 19 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। এতিয়ালৈকে যিহেতু ষ্টাৰ্ট হোৱা নাই, 19 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু 7 জুলাইলৈকে অনলাইন প্ৰক্ৰিয়া চলি থাকিব। ইয়াৰ মেৰিট লিষ্ট বা এডমিট কাৰ্ড কেতিয়া পাব্লিছ হ'ব বা এক্সাম কেতিয়া দিব, এইখিনি এতিয়ালৈকে নটিফিকেশ্যনত মেনশ্যন কৰা নাই। তো আগলৈ আপোনালোকে নটিফিকেশ্যনৰ কাৰণে আপোনালোকে ৱেইট কৰিব লাগিব। ফ্ৰেণ্ডছ, যদি আপোনালোকে EWS কেটেগৰী হয় বা OBC কেটেগৰী হয়, আপোনালোকে OBC কেটেগৰী আপোনালোকে মেনশ্যন কৰিব লাগিব। এয়া আছিল ফ্ৰেণ্ডছ পলিটেকনিক এণ্ট্ৰেন্সৰ নটিফিকেশ্যন। আপোনালোকে পলিটেকনিক এণ্ট্ৰেন্সৰ নটিফিকেশ্যন সম্পৰ্কে আপোনালোকে জানিব পাৰিলে। এনেধৰণৰ নতুন নতুন ভিডিঅ'ৰ ফ্ৰেণ্ডছ আপডেটবিলাক দি থাকিম। মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। Thanks for watching.